আজি ২৬ ডিচেম্বৰ সন্ধিয়া ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে। প্ৰথম খবৰটো এই মুহূৰ্তৰ ব্ৰেকিং, কিয়নো আবেদন কৰিলে এতিয়া আপুনি লাভ কৰিব লাখ লাখ লোকক চৰকাৰী ঘৰ। আহি গ'ল চৰকাৰী ঘৰৰ নতুন নিয়ম। এই মুহূৰ্তৰ ব্ৰেকিং খবৰ আহি পৰিছে, কিয়নো সকলোৱে লাভ কৰিব এতিয়া চৰকাৰী ঘৰ। লাখ লাখ লোকৰ বাবে আহি গৈছে চৰকাৰী ঘৰ। আহি গ'ল PMAY 2.0। আপুনি কেঁচা ঘৰত থাকিব এতিয়াৰ পৰা নালাগে, কিয়নো লাখ লাখ লোকক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে, মোদী চৰকাৰে দিব ঘৰ। PMAY 2.0 সময়সীমা বৃদ্ধি কৰিছে ইতিমধ্যে 5 বছৰলৈ। ক্ৰেডিট লিংকত ছাবচিডি মুকলি কৰিছে এতিয়া কেন্দ্ৰীয় চৰকাৰে। বছৰ 3 লাখতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰত যান বাহন থাকিলেও লাভ কৰিব এতিয়া আপুনি চৰকাৰী ঘৰ। এটা পৰিয়ালক 1.50 লাখৰ পৰা 2,50,000 টকালৈকে দিয়া হ'ব পকী ঘৰৰ বাবে। এই মুহূৰ্তৰ সৰ্বাততকৈ ডাঙৰ খবৰ, আপোনাক 2.5 লাখ টকা পৰ্যন্ত দিব এটা ঘৰৰ বাবে চৰকাৰে। এতিয়া প্ৰত্যেককে 2.5 লাখকৈ টকা প্ৰদান কৰিব চৰকাৰে। পাছৰ খবৰটো, নতুন বছৰতে লাখ লাখ মহিলাৰ ঘৰলৈ আহিব এতিয়া লখিমী। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব হাজাৰ হাজাৰ টকা। নতুন বছৰৰ পূৰ্বে লাখ লাখ মহিলালৈ ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আহিব এতিয়া বেংক একাউণ্টত লখিমী। প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালত জীৱন ৰক্ষা কৰিব এই লখিমীয়ে। লাখ লাখ মহিলা আৰু পৰিয়ালৰ বাবে ৰেচন কাৰ্ডখন হৈছে এতিয়া ঘৰখনৰ লখিমী। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দালি, চেনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। চাউলৰ লগতে লাভ কৰিব টকা। আৰু ৰেচন কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাও লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। এই মুহূৰ্তৰ এফালৰ পৰা সকলো পত্ৰ দিছে এতিয়া ৰেচন কাৰ্ডত। ৰেচন কাৰ্ডখনেই হ'ব আপোনাৰ আয়ৰ প্ৰমাণ পত্ৰ। ৰেচন কাৰ্ডখনেই হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ। নতুন বছৰ পূৰ্বে এতিয়া লাখ লাখ মহিলাৰ একাউণ্টত হাজাৰ হাজাৰ টকা সোমোৱাই দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ৰেচন কাৰ্ডৰ প্ৰতিটো পৰিয়ালৰ চিকিৎসাৰ পৰা আৰম্ভ কৰি কেইবাটাও সৰ্ববৃহৎ ডাঙৰ ঘোষণা হিমন্ত বিশ্বৰ। পাছৰ খবৰটো, আপুনি বাইকখন বা গাড়ীখন উলিয়াই নিয়াৰ আগত 10 বাৰ ভাবক, কিয়নো আপুনি জেললৈ যাব লাগিব এতিয়া বাইক চলালে। অসমত বাইক চলালে যাব লাগিব জেললৈ। হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ এক নিৰ্দেশৰ পাছতে ৰাজপথত একশ্যন মোডত অসম আৰক্ষী। এই মুহূৰ্তৰ ব্ৰেকিং, নিশা 10 বজাৰ পিছত বাহন লৈ ওলাই আহোঁতে সাৱধান হওক। এতিয়াৰ পৰা নিশা 10 বজাৰ পাছত বাইকখন লৈ ওলাই আহিলে আপুনি জেললৈ যাব লগা হ'ব পাৰে। পৰাপক্ষত কোনো কাম নাথাকিলে নোলাব এতিয়াৰ পৰা বাহিৰলৈ, কিয়নো নিশা 10 বজাৰ পিছত যদি বাহন লৈ ওলাই আহে সাৱধান। পৰাপক্ষত যদি আপোনাৰ কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব বাইক লৈ। ৰাজপথত তীব্ৰ আৰক্ষীৰ অভিযান। জিলাই জিলাই নিয়ম নমনা চালকৰ বাবে তালাচী অভিযান। সকলো উদন্ত বাইকাৰ্ছক নাকি লগোৱাৰ নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ। কোনো জ্যেষ্ঠ নাগৰিকক নিশা 10 বজাৰ পিছত কাম নাথাকিলে ওলাই নহাৰ আহ্বান জনাইছে। সুৰাবাই চালকৰ বিৰুদ্ধে কঠোৰ পৰা কঠোৰ হোৱাৰ নিৰ্দেশনা জাৰি কৰিছে। হাতত ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীক সষ্টম হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে হিমন্ত বিশ্বই। দ্ৰুতগতিত বাহন চলোৱা মানেই লগে লগে জেল বুলি উল্লেখ কৰিছে। আপুনি যদি দ্ৰুতগতিত বাহন চলায় লগে লগে জেল বুলি এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা আহি পৰিছে। পৰ্যালোচনা বৈঠকৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পাছৰ খবৰটো, এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। 42 জন লোক এই দুৰ্ঘটনাত নিমিষতে শেষ হৈ গৈছে। এটা অতি ভয়ংকৰ শিহৰণকাৰী ঘটনা। পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, প্ৰাণ গ'ল 42 জন লোকৰ। কাজাকিস্তানত আজাৰবাইজান এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত। আৰু বাকুৰ পৰা ৰাছিয়া চেচনিয়ালৈ গৈ আছিল যাত্ৰীবাহী বিমানখন। ঘন কুঁৱলীৰ বাবে পুনৰ পথ সলনি কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু দেশখনৰ জৰুৰীকালীন মন্ত্ৰালয়ে সদৰি কৰিছে বিমানখনৰ দুৰ্ঘটনাৰ কথা। বিমানখনত 67 জন যাত্ৰী আৰু 5 জন কৰ্মচাৰী আছিল বুলি চিনাক্তকৰণ কৰা হৈছে। এই মুহূৰ্তৰ অতি ডাঙৰ খবৰ এটা, বহুতেই গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 42 জন লোক এই নিমিষতে শেষ হৈ গৈছে এই দুৰ্ঘটনাত। অহা 1 জানুৱাৰীৰ পৰা ৰাজ্যত প্ৰচণ্ড শীত নামিব। দেশৰ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট, সাৱধান। অহা 1 জানুৱাৰীৰ পৰা পৰ্যন্ত নামিব ৰাজ্যত প্ৰচণ্ড শীত। এক ভয়াৱহ পৰিস্থিতি হ'ব। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট এই মুহূৰ্তত, কিয়নো দেশৰ কেইবাখনো উপকূলীয় ৰাজ্যত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। সাগৰীয় ধুমুহাৰ বাবে পৰিব প্ৰচণ্ড শীত। এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অহা 1 জানুৱাৰী পৰ্যন্ত এক ভয়ংকৰ এলাৰ্ট জাৰি কৰিছে। যিকোনো মুহূৰ্তত অতি ভয়ংকৰ ঠাণ্ডা নামিব পাৰে। বতৰ বিজ্ঞান কেন্দ্ৰই এই মুহূৰ্তত এলাৰ্ট জাৰি কৰিছে, য়েল্লো এলাৰ্ট জাৰি কৰিছে উপকূলীয় ৰাজ্যত। আৰু সাগৰীয় ধুমুহাৰ বাবে প্ৰচণ্ড শীত পৰিব বুলি প্ৰকাশ কৰিছে।
সাগৰীয় যি ধুমুহা আহিব অহা 1 জানুৱাৰীৰ পৰা আৰু 1 জানুৱাৰীৰ পৰা অসমত লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত এক ধাৰাসাৰ ভয়াৱহ এক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। দেশৰ কেইবাখনো উপকূলীয় ৰাজ্যত এইক লৈ য়েলো এলাৰ্ট জাৰি কৰিছে। 1 জানুৱাৰী পৰ্যন্ত নামিব। আপুনি সাৱধান থাকক। ক'ৰবাত যদি যোৱাৰ পৰিকল্পনা কৰিছে আপুনি সাৱধান থাকক, কিয়নো 1 জানুৱাৰীৰ পৰা পৰ্যন্ত এতিয়া শীত নামিব সমগ্ৰ ভাৰতবৰ্ষৰ লগত।